মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৪ৰ্থ অধ্যায় জাগা জননীৰ সন্তান এই গীতটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে তোমালোকৰ ১ নম্বৰ প্ৰশ্নটোত দিছে গীতটো সুৰ লগাই গোৱা। আৰু ২ নম্বৰ প্ৰশ্নটো হৈছে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। গতিকে তোমালোকে গীতটো ভালদৰে পঢ়িবা আৰু ভালদৰে বুজি ল'বা। এতিয়া চাওঁ আহা আমি ৩ নম্বৰ প্ৰশ্ন উত্তৰসমূহ। ইয়াত দিছে উত্তৰ দিয়া। ক নম্বৰটো হৈছে কবিয়ে কাক জাগি উঠিবলৈ কৈছে? উত্তৰ, কবিয়ে দেশমাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে। খ নম্বৰটো দিছে দুৰ্জয় অভিযান বুলি কি বুজাইছে? উত্তৰ, মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কৈছে। গ নম্বৰটো হৈছে দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে? উত্তৰ, দুৰ্জয় অভিযানেৰে মৃত্যুক গছকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে। ঘ নম্বৰটো হৈছে জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? উত্তৰ, কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে। ঙ নম্বৰটো হৈছে তথাপিও নাই ভয় বুলি কিয় কৈছে? উত্তৰ, দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা, কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক তথাপিও নাই ভয় বুলি কৈছে। ইয়াৰ পিছৰটো হৈছে কাৰ ভয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে? উত্তৰ, স্বদেশপ্ৰেমী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। তাৰ পিছৰটো হৈছে আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে? উত্তৰ, আপোন পাহৰা বীৰক দুৰ্ময় বীৰ অজেয় নৱজোৱান বুলি আখ্যা দিছে। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটোত দিছে গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। যিবিলাক তুমি শব্দবিলাক বুজি পোৱা নাই গীতটোত থকা সেই শব্দবোৰৰ অৰ্থ অভিধানৰ পৰা বিচাৰি উলিয়াবা। তাৰ পাছতে ৫ নম্বৰ প্ৰশ্নটো চাওঁ আহা। জাগা জননীৰ সন্তান গীতটোৰ মূল ভাৱ লিখা। উত্তৰ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা জাগা জননীৰ সন্তান গীতটো এটা দেশপ্ৰেমমূলক গীত। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নীতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। কবিয়ে এই গীতটোৰ দ্বাৰা দেশৰ জোৱানসকলক উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে। এতিয়া চাওঁ আহা আমি খ নম্বৰতে আছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণসমূহ। ৬ নম্বৰটোত দিছে বাক্য ৰচনা কৰা। উত্তৰ, প্ৰথমটো হৈছে শক্তিমান। শক্তিমান পুৰুষে কাৰোলৈকে ভয় নকৰে। শক্তিমানত তোমালোকে তলত ড্ৰেছ দিবা। তাৰপিছতে কাপুৰুষ। কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে। নিনাদ। বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰু পক্ষ কম্পিত হৈ পৰিছিল। অজেয়। দেশ মাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানে একোজন অজেয় বীৰ। অভিযান। লাচিতে নৰিয়াগাৰেও মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল। বাক্য ৰচনা কৰাৰ পাছতে আছে ৭ নম্বৰ প্ৰশ্নটোত সন্ধি গঠন কৰা আৰু ভাঙা। ইয়াত দিছে দেৱ যোগ অসুৰ, এইটো হ'ব দেৱাসুৰ। কোষ যোগ আসন, কোষাসন। বিদ্যা যোগ অলংকাৰ, বিদ্যালংকাৰ। দশ যোগ আনন, দশানন। মহা যোগ অৰ্ণৱ, মহাৰ্ণৱ। মহা যোগ ঋষি, মহৰ্ষি। নৰ যোগ ইন্দ্ৰ, নৰেন্দ্ৰ। মন যোগ হৰ, মনোহৰ। মন যোগ যোগ, মনোযোগ। উদ যোগ লেখ, উল্লেখ। উদ যোগ জল, উজ্জ্বল। নৌ যোগ ইক, নাবিক। দিক যোগ অন্ত, দিগন্ত। এইসমূহে আছিলে। তাৰ পাছতে ৯ নম্বৰ প্ৰশ্নটো চাওঁ আহা। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিপৰীত শব্দ লিখিব লাগে। মৃত্যু, মৃত্যুৰ বিপৰীত জন্ম। জয়, জয় হলে পৰাজয়। কাপুৰুষ, কাপুৰুষৰ বিপৰীত সাহসী। ভয়, ভয় হলে সাহস।
বা নিৰ্ভয়, শত্ৰু, মিত্ৰ, দুৰ্বল হ'লে বিপৰীত সবল হয়। 10 নম্বৰ প্ৰশ্নটোত কি দিছে চাওঁ আহা। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। প্ৰথমটো হৈছে মৃত্যু, মৃত্যুৰ সমাৰ্থক শব্দ মৰণ। জননী, জননীৰ সমাৰ্থক শব্দ হ'ব মা বা জন্মভূমি। সন্তান, সন্তান হ'লে ল'ৰা ছোৱালী। বীৰ, বলৱন্ত। নিনাদ, নিনাদৰ সমাৰ্থক শব্দসমূহ হৈছে ধ্বনি, শব্দ এইসমূহ। এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো চাওঁ আহা। এটা শব্দত প্ৰকাশ কৰা, এটা শব্দত প্ৰকাশ কৰিব লাগে। ক নম্বৰটো হৈছে সাহস নথকা মানুহ, কাপুৰুষ। জাকৈৰে মাছ ধৰা মানুহ, জাকৈয়া। যাৰ শক্তি আছে তেওঁক শক্তিমান বুলি কোৱা হয়। যাক জিনিব নোৱাৰি, দুৰ্জেয়। ইয়াৰ পাছতে 12 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা। এফালে আছে বিশেষ্য আৰু আনফালে আমি বিশেষণকেইটা লিখিম। মান, মানৰ বিশেষণ হ'ব মানি। দুৰ্বলতা, দুৰ্বল। দৰ্শন, দাৰ্শনিক। দুখ, দোষী। মানৱ, মানৱতা। তাৰ পাছতে 13 নম্বৰ প্ৰশ্নটোত আছে ভাৱ বহলাই লিখা। সাঁতোৰ সাঁতোৰ নিজ বাহু বলে, সাঁতুৰিব নোৱাৰিলে যা ৰখাটো। উত্তৰ, সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব, কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায়। তেনেকে সাঁতুৰিব নোৱাৰিলে পানীত ডুব মাৰিবলগীয়া হয়। আনৰ বাহুবলেৰে সাঁতুৰিব কেতিয়াও নোৱাৰি। এই কথাষাৰৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে, তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ পাছতে 15 নম্বৰ প্ৰশ্নটো চাওঁ আহা। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা। উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম হ'ল কাৰেঙৰ লিগিৰি, ৰূপালীম, শোণিতকুঁৱৰী, নিমাতী কইনা, লভিতা, সোণ পখিলী, কনকলতা, সুন্দৰ কোঁৱৰ আৰু খনিকৰ। এই নাটসমূহৰ ভিতৰৰে নিমাতী কইনা অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি মনোমোহা শিশু নাটিকা হয়। ইয়াৰ কাহিনীটো চমুকৈ তলত দিয়া হৈছে। আমাৰ বুঢ়ী আইৰ সাধুৰ অন্তৰ্গত নিমাতী কইনা নামৰ সাধুটিৰ পৰা নাটখনি ৰচনা কৰা হৈছে। ইয়াত দুটা ঘাই চৰিত্ৰ হ'ল নিমাতী কইনা আৰু ৰূপকোঁৱৰ। নিমাতীক ইয়াত বোধন কৰিবলৈ দিয়া কলালক্ষ্মী স্বৰূপে আৰু ৰূপকোঁৱৰক চিৰসুন্দৰৰ প্ৰধান মহাসিদ্ধ সাধন ৰূপে অংকন কৰিছে। কলালক্ষ্মীয়ে সাধকৰ আমন্ত্ৰণ আৰু বোধন মন্ত্ৰতহে উদ্বোধিত হৈ জগতত হাঁহে। কলালক্ষ্মীৰ হাঁহিয়েই হৈছে আনন্দ আৰু তেওঁৰ গানেই হৈছে বিশ্বশান্তি। মানৱ জাতিৰ সকলো কলা সাধনাই পৃথিৱীত আনন্দ আৰু শান্তি প্ৰতিষ্ঠা কৰে। মানুহৰ সভ্যতাৰ অধিষ্ঠাত্ৰী হৈছে কলালক্ষ্মী। পৃথিৱীত আজি সকলোৱে নানা কলা সাধনাৰে এই কলালক্ষ্মীৰ হাঁহি আৰু গান উলিয়াব পৰা নাই। চিৰসুন্দৰৰ একান্ত সেৱক ৰূপকোঁৱৰৰ হাতত পৃথিৱীৰ ভাৰ পৰিলেহে পৃথিৱীত সুন্দৰৰ ৰাজ্য স্থাপন হ'ব। নিমাতী কইনা অৰ্থাৎ কলালক্ষ্মীৰ মুখৰ মাত ফুটিব, মুখত হাঁহি বিৰিঙিব আৰু আনন্দৰ গীত বাজি উঠিব। এয়াই আছিল নিমাতী কইনা বা ৰূপকোঁৱৰ নামৰ শিশু নাটিকাখনিৰ কাহিনীৰ বিষয়বস্তু। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।